Hello students, HSLC 2024 কৈ HSLC 2025 কিদৰে বেলেগ হ'ব হেতু প্ৰশ্নলৈ বহুতো ছাত্ৰ ছাত্ৰী চিন্তিত হৈ পৰিছে। তো আজি ভিডিঅ'ত আমি ডিসকাস কৰিম চাৰিটা পইণ্ট মেইন হ'বলগীয়া পৰিৱৰ্তনৰ চাৰিটা পইণ্ট আৰু সেই পইণ্টকেইটা জানিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব যে HSLC 2025 কিদৰে হ'বলৈ গৈ আছে। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া পৰিৱৰ্তনৰ প্ৰথম পইণ্টটো হৈছে কুৱেশ্যন পেপাৰ সিৰিজ। তো কুৱেশ্যন পেপাৰ সিৰিজত কি হ'ব, আগৰ কুৱেশ্যনবিলাক যদি আমি চাওঁ, ইমান বছৰ যি HSLC হৈ আহিছে তাত কোনো ধৰণৰ সিৰিজৰ কথা অহা নাছিলে, কুৱেশ্যন পেপাৰৰ কোনো সিৰিজৰ কথা অহা নাছিলে। তে সিৰিজটো কি হয় সেইখিনি আগত বুজি লওঁ। তো ধৰি ল'লোঁ এখন কুৱেশ্যন পেপাৰ, তো কুৱেশ্যন পেপাৰ সিৰিজ এ। তো এনেধৰণৰ সিৰিজ এ, সিৰিজ বি, সিৰিজ চি, সিৰিজ ডি, তেনেকৈ চাৰিটা সিৰিজ থাকিব। এতিয়া কুৱেশ্যন এটা আমি চাওঁ, ইয়াত ধৰা 1 নম্বৰ কুৱেশ্যনটো আছে হু ৱাজ লেঞ্চ'। ইয়াতে অপশ্যন দিয়া হৈছে MCQৰ প্লাম্বাৰ, ডক্টৰ, ফাৰ্মাৰ, টিচাৰ। তো এইটো আছে কিমান নম্বৰত? সিৰিজ এত এই কুৱেশ্যনটো আছে 1 নম্বৰত। এতিয়া যদি আমি সিৰিজ বিৰ এটা উদাহৰণ চাওঁ, এতিয়া চোৱা তোমালোকে, এইখন ধৰিছোঁ মই কুৱেশ্যন পেপাৰৰ সিৰিজ বি। এতিয়া এই সিৰিজ বিত কি হ'ব, এই ছেইম কুৱেশ্যনটো বেলেগ এটা নম্বৰত থাকিব। এতিয়া আমি ধৰি ল'লোঁ যোনটো সিৰিজ এত 1 নম্বৰ আছিলে, সিৰিজ বিত কিমান আছে, সেই কুৱেশ্যনটো 17 নম্বৰত আছে। ঠিক তেনেদৰে সিৰিজ চিত যদি আমি চাওঁ, এতিয়া চোৱা সিৰিজ চিত ছেইম কুৱেশ্যনটো কি আছে, 31 নম্বৰ কুৱেশ্যনত আছে। এতিয়া যদি সিৰিজ ডিত চোৱা, তে সিৰিজ ডিত চাবা ছেইম কুৱেশ্যনটো কিমানত আছে, 47ত আছে। তো ঠিক তেনেদৰে বহুতৰ মনত সেইটো হয়তো কুৱেশ্যন থাকিব পাৰে যে সিৰিজ বেলেগ বেলেগ হ'লে কুৱেশ্যনো বেলেগ বেলেগ হ'ব নেকি? একচুৱেলি কুৱেশ্যন বেলেগ নহয়, জাষ্ট ইয়াৰ প্লেচটো বেলেগ বেলেগ হ'ব। যেনেকৈ মই দেখালোঁ সিৰিজ এত থকা কুৱেশ্যন 1 নম্বৰটো সিৰিজ বিত 17, হয়নে? আকৌ সিৰিজ চিত কিমান হ'ল 31, সিৰিজ ডিত কিমান হ'ল 47। তো কুৱেশ্যনবিলাক ছেইম থাকিব, কিন্তু ইয়াৰ প্লেচমেণ্টটো বেলেগ বেলেগ হ'ব। আৰু এইটো কৰাৰ মেইন ৰিজনটো হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে সোধাসুধিকৈ বা কাৰোবাৰ পৰা চাই কৰিব নোৱাৰে। এতিয়া ইয়াৰ পিছতে নেক্সট আমাৰ চেঞ্জেছটো আহিছে পাছিং মেথডত। আগৰ পাছিং মেথডটো বেলেগ আছিলে আৰু এতিয়া কি হ'ব, পাছিং মেথডটো অলপ বেলেগ হ'ব। তো আগৰ মেথডটো আমি যদি চাওঁ, আগত আছিলে MCQ, হয়নে? MCQ আৰু ডেছক্ৰিপটিভ কুৱেশ্যনবিলাক মিলাই আছিলে। টোটেল আমাৰ কিমান 90 মাৰ্কছৰ কুৱেশ্যন পেপাৰখন আছিলে, য'ত তোমালোকৰ কি আছিলে, MCQ 45টা আহে আৰু ডেছক্ৰিপটিভত 45 আহে। মানে ডেছক্ৰিপটিভ মানে 2 মাৰ্কছ, 3 মাৰ্কছৰ, 5 মাৰ্কছৰ সেইবিলাকৰ কি আহে, 45 কুৱেশ্যন আহে। মানে যোৱা বছৰৰ কথা কৈছোঁ। এতিয়া ইয়াতে যদি পাছিং মাৰ্কৰ কথা কওঁ, তো ইয়াতে পাছিং মাৰ্ক আছিল কিমান, 27। মানে তোমালোকে MCQত বা ডেছক্ৰিপটিভত যিমান যি পোৱা কোনো প্ৰব্লেম নাই, গোটেইখিনি টোটেল এজ এ টোটেল তোমালোকে কিমান পাব লাগে, 27 পাব লাগে। 27 পালে কি হয়, পাছ বুলি ধৰা হয়। প্ৰেক্টিকেল মাৰ্কছ বাৰু থাকিব, সেইটো বেলেগকৈ মই সেইটো ডিছকাছ কৰা নাই, সেইটো একেই থাকিব ধৰা। তাত মানে ডিষ্ট্ৰিবিউট কৰি দিয়া হ'ব, মানে MCQত অলপ আৰু ডেছক্ৰিপটিভত অলপ, সেইটো বেলেগ কথা। কিন্তু 90ৰ ভিতৰত আগত কি পাব লাগিছিলে, 27 পাব লাগিছিলে। কিন্তু এতিয়া কি হ'ব, তো এতিয়া কি হ'ব, এতিয়াতো MCQ 45 আৰু ডেছক্ৰিপটিভত 45 আহিবই, কিন্তু এতিয়া পৃথক পৃথককৈ পাছ কৰিব লাগিব। এতিয়া চোৱা 45 যে MCQ আহিব, তাৰ ভিতৰত তোমালোকে 13 পাবই লাগিব, আৰু ডেছক্ৰিপটিভত 45ৰ 13 পাবই লাগিব, 13 পাবই লাগিব। তাৰ আগতে কি হৈছিল, এজ এ হ'ল 27 পালে হয়, কিন্তু এইবাৰ পৃথকে 13কৈ পাব লাগিব। এতিয়া এনেকুৱা ধৰা MCQ তোমালোকে ধৰা 20 পাই গ'লা বা 25 পাই গ'লা, কিন্তু ডেছক্ৰিপটিভত বোলে মই 13 পোৱা নাই, 10 পাইছোঁ, 9 পাইছোঁ বা 11 পাইছোঁ, তেতিয়াও কিন্তু তোমালোকে পাছ নকৰা। ইয়াতে পৃথকে কি কৰিব লাগিব, 13 বা তাৰ ওপৰত পাব লাগিব। ডেছক্ৰিপটিভটো তেনেকৈ 13 বা তাৰ ওপৰত পাব লাগিব, তেতিয়াহে তোমালোকক পাছ বুলি গণ্য কৰা হ'ব। এতিয়া আহিছে আমাৰ নেক্সট পইণ্টটো হৈছে আমাৰ কুৱেশ্যন পেটাৰ্ণ। এতিয়া আগতে যি ধৰণৰ কুৱেশ্যন আহিছিলে, এইবাৰ কি হ'ব, অলপ কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হ'ব। প্ৰথমে ডিছকাছ কৰিছোঁ ইংলিছৰ। এতিয়া ধৰা ইংলিছৰ ক্ষেত্ৰত আমাৰ কি হৈছিল, আগতে গোটেই আগত দেখা গৈছিল যে পাঠৰ পৰা আহে, কুৱেশ্যনবিলাক পাঠৰ পৰা পঢ়ি যোৱা হয়, তো কিন্তু এতিয়া কি কোৱা হৈছে যে এইবাৰ কি হ'ব পাৰে, পাঠৰ পৰা নাহিবও পাৰে। ইয়াতে এটা ৱৰ্ড ইউজ কৰা হৈছে, লাৰ্ণিং আউটকাম। তো তোমালোকে পাঠটো পঢ়ি পেলাই তোমালোকে কি বুজি পালা, তাৰ ভিত্তিতহে তোমালোকৰ কুৱেশ্যন কৰা হ'ব। তাতে তোমালোকৰ তো আনচিন পেছেজ থাকিব, গ্ৰামাৰ থাকিব, তো তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব। মানে এক্সট্ৰা কুৱেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব, পাঠতকৈ এক্সট্ৰা কুৱেশ্যনৰ ওপৰত বেছি ধ্যান দিয়া হ'ব। এতিয়া ইংলিছৰ দৰে আমাৰ মেথছৰ যোনটো কুৱেশ্যন পেটাৰ্ণ আছে, সেই মেথছৰ পেটাৰ্ণখিনিও কিন্তু চেঞ্জ কৰা হৈছে। তো আগতে কি হৈছিলে, আমাৰ অনুশীলনীৰ পৰা বেছি কুৱেশ্যন আহিছিলে, আমি দেখিছিলোঁ যে বেছিভাগ এক্সাৰচাইজৰ পৰা কুৱেশ্যন আহে। কিন্তু এতিয়া কি হ'ব, তো ইয়াতে কৈছে যে পাঠভিত্তিক কুৱেশ্যনতকৈ বেছি গুৰুত্ব দিয়া হ'ব যোনবিলাক এক্সাম্পলৰ কুৱেশ্যন আছে,
সেইবিলাকত এক্সাম্পলৰ যোনখিনি মানে মেথছ বুজাই দিয়া হৈ আছে সেইখিনি উদাহৰণ অংকখিনি আৰু লগতে আমি কি বুজি পালোঁ মেথছটোৰ পৰা আমি মানে ধৰা মেথডটো ছেইম থাকিব কিন্তু কুৱেশ্যনটো বেলেগ থাকিব তো বেলেগ বেলেগ কুৱেশ্যন তেনেকৈ তেওঁলোকে নিজে বনাই পেলাই দিয়া কথা ইয়াত কোৱা হৈছে গতিকে অকল আমি যে পাঠভিত্তিক চাই যাম তেনেকুৱা হ'লে নহ'ব আমি বেলেগো চাব লাগিব মানে ইয়াতে কোৱা হৈছে যে তোমালোকে এতিয়া মেথড শিকিব লাগে কিদৰে কৰিব লাগে মেথছ এটা সেইটো শিকিব লাগে না কি তোমালোকে পাঠভিত্তিক খালি অকল প্ৰেক্টিছ কৰি গ'লোঁ পাঠত যি আছে তেনেকুৱা নহয় আমি জাষ্ট মেথডখিনি ভালদৰে চালেই আমি কিন্তু সম্পূৰ্ণ নম্বৰ পাব পাৰোঁ তো এইখিনি আছে HSLC 2025ত হ'বলগীয়া কিছুমান পৰিৱৰ্তন আৰু মই ভাবোঁ এইখিনি যদি তোমালোকে ভালদৰে বুজি লোৱা তেন্তে তোমালোকেও ভালদৰে পঢ়ি এটা ভাল ৰিজাল্ট কৰিব পাৰিবা তেন্তে আজি ভিডিঅ'তে ক'লোঁ কি পঢ়িম কেলা